এখন গামোচা আৰু এগৰাকী জীৱন সংগী। নলবাৰীৰ বাৰঘৰীয়া এই বাৰগোপাল থানৰ আছে এক মাহাত্ম্য। মাঘ বিহুৰ পুৱাই এই থানৰ গছডালত গামোচা কিংবা ৰুমাল বান্ধি আশীৰ্বাদ ল'লে অবিবাহিত যুৱতীয়ে পায় জীৱন সংগী। এডাল গছত আচলতে ইয়াত গামোচা কিছু আঁৰি দিয়া হৈছে, দেখিবলৈ পাইছে। ইয়াত গামোচা কিছু ইয়াত আঁৰি দিয়া হৈছে, ৰুমাল আঁৰি দিয়া হৈছে। এটা জনবিশ্বাস আছে বা এটা প্ৰবাদ আছে যে এই যিটো মন্দিৰ, এই মন্দিৰটোত যদি এনেদৰে গামোচা আঁৰি দিয়া হয় তেতিয়াহ'লে কোৱা হয় যে অবিবাহিত যিসকল যুৱতী থাকে তেওঁলোকক বিবাহৰ সম্ভাৱনা থাকে। তাৰ লগে লগে যিসকল প্ৰেমিক প্ৰেমিকা থাকে তেওঁলোকে আচলতে প্ৰেমিকৰ লগত গোটেই জীৱনটো যুগ্ম জীৱন এটা গঢ়ি তুলিবলৈ আচলতে ভগৱান শ্ৰীকৃষ্ণৰ ওচৰত আহি এনেদৰে আচলতে ইয়াত গামোচা আঁৰি দিয়ে। যুগ যুগৰ পৰা চলি আহিছে এই প্ৰবাদ আৰু চলি অহা জনবিশ্বাস অনুসৰি আজি পুৱাৰে পৰা এই থানলৈ ভক্তৰ লানি নিচিগা শাৰী। বছৰে ইয়াত আহোঁ মেজি জ্বলোৱাৰ দিনাখন, গতিকে ইয়াত আহি বিৰাটেই ভাল লাগে, মনটো যথেষ্টখিনি ভাল লাগে আৰু যিবিলাক মনৰ পৰা বিচৰা হয় গোটেইখিনি হয় ইয়াতে আহিলে। আৰু লগতে প্ৰেমিক প্ৰেমিকাৰ কাৰণেও আহে আৰু তেনেকৈ মানুহবিলাকে। পুৱাই মাঘৰ বিহুৰ মেজিৰ উমাল উত্তাপ লৈ নলবাৰীৰ বাৰঘৰীয়া বাৰথানত ভিৰ কৰিলেহি অগণন ভক্তই। মনে বিচৰা জীৱন সংগী পোৱাৰ আশাৰে হাতে হাতে গামোচা লৈ দীঘলীয়া শাৰী যুৱতী আৰু প্ৰেমিক প্ৰেমিকাৰ। কিয়নো লোকবিশ্বাস অনুসৰি মাঘ বিহুৰ দিনাই এই গছজোপাত যুৱতীসকলে এখন গামোচা বান্ধিলে লাভ কৰে মনে বিচৰা সংগী। আজি বছৰৰ বিহু বুলি আমি ভোগালী বিহু বুলি এই থানখনৰ মানে এটা মহত্ব আছে আৰু আমি ঘৰত শুনি আহিছোঁ, ককা আইতাৰ দিনৰ পৰাই শুনি আহিছোঁ যে এই থানখনত অবিবাহিতা ছোৱালীয়ে গামোচা দিলে বোলে বিবাহ হয়। তো এইবিলাক প্ৰবাদ আগৰ পৰা শুনি আহিছোঁ, থানখনৰ বিষয়ে শুনি আহিছোঁ, মানুহৰ মনোকামনা পূৰণ হয়। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰাই মাঘ বিহুৰ পুৱা এনেদৰে এই থানখনলৈ আহে ভক্তগণ। আজিৰে পৰা 3 দিনীয়াকৈ অনুষ্ঠিত হয় এই থানখনৰ বিশেষ মেলা। যুগ যুগ ধৰি চলি অহা জনপ্ৰবাদ অনুসৰি আজিও যুৱতী আৰু নিসন্তান দম্পতী আহি নিজৰ মনোবাঞ্ছা পূৰণৰ বাবে। কথা আজি নহয়, আমি যেতিয়া বাচ্চা অথবা সৰু থাকোঁ তেতিয়াৰ পৰা এইখন খুব সৰু ধান আছিলে, গছৰ একদম আছিলে, বেলেগ নাছিলে। মানুহ ইয়াত মাটি আৰু সেৱা লৈ যিবিলাক ছোৱালীয়ে বা তিৰোতাই তেওঁলোকৰ মনৰ বিয়া হোৱাটো বা তেওঁৰ সন্তানটো বা কিবা বস্তু হেৰালে বা কিছু বস্তু মাগিলে তেওঁলোকে ইয়াত পায় বুলি একেবাৰে অতীজৰ পৰা এইখন ধান বিশ্বাস হৈ আছে আৰু আজিলৈ চলি আছে। এইটো ঐতিহ্যমণ্ডিত এই বাৰঘৰীয়া থানখনে বহু বছৰ ধৰি ইয়াত আজিৰ এই দিনটোত লাখ লাখ ভক্তৰ সমাগম হয়। কেমেৰা পাৰ্চন কৃষ্ণৰ সৈতে নলবাৰীৰ পৰা ব্ৰজেন তালুকদাৰ, নিউজ লাইভ।